জিন্দাবাদ জিন্দাবাদ জীবন সিংহ জিন্দাবাদ 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 কেএসডিসি লং লিভ লং লিভ লং লিভ কেএসডিসি লং লিভ লং লিভ লং লিভ তাপতি রায় মল্লিক জিন্দাবাদ জিন্দাবাদ তাপতি রায় মল্লিক জিন্দাবাদ 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 কেএসডিসি জিন্দাবাদ কেএসডিসি জিন্দাবাদ জিন্দাবাদ কেএসডিসি জিন্দাবাদ 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 মই তারিণী চন্দ্র মণ্ডল কামত বৈষ্ণৱ ডিমাণ্ড কাউন্সিলৰ সহ বাণিজ্যিক গড়িয়া আপোনালোকক আমি এই কাৰণে আজি ইয়াত আনিছোঁ যে উত্তৰবংগ বিধানসভা নিৰ্বাচনত কেএসডিচিয়ে জাতি মাটি উদ্ধাৰৰ তাগিদাত আৰু কেএলৰ লগত শান্তি চুক্তিৰ স্বাৰ্থত আমাৰ কেএসডিচি সংগঠনে বিজেপি দলক সমৰ্থন দিয়াত আমাৰ তপতি ৰায় মল্লিক ডাঙৰীৰ বিৰুদ্ধে কিছুমান ব্যক্তিয়ে মিছা অভিযোগ আনা আমি লক্ষ্য কৰিছোঁ। তো আমি সেইকাৰণে আমি আমাৰ এই অভিযোগবিলাক সম্পূৰ্ণ ভিত্তিহীন বুলি আমি এই আপোনালোকৰ চেনেলৰ জৰিয়তে ক'ব বিচাৰিছোঁ। আমাৰ কেএসডিচিৰ চব জনগণ আমাৰ এই তপতি ৰায় মল্লিক ডাঙৰীৰ নেতৃত্বত আমি ঐক্যবদ্ধ আছোঁ আৰু ঐক্যবদ্ধ থাকিম। সেইকাৰণে আমি আসাম উত্তৰবংগ আৰু বিহাৰৰ কামতপুৰবাসী জনগণক অনুৰোধ জনাওঁ যে আপোনালোকে এই মিছা ভিত্তিহীন অভিযোগত গুৰুত্ব নিদিব। আমাৰ কেএসডিচি ঐক্যবদ্ধ আছে আৰু ঐক্যবদ্ধ থাকিব। ধন্যবাদ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।